গৈ আছোঁ তাত বৰষুণৰ দৃশ্য দেখাইছোঁ আপোনাৰ ভিডিঅ'টো একেলগে চাই মাই গড এইকেইদিন নেৰা নেপেৰা বৰষুণৰ কাৰণে আৰু বিশেষকৈ পাতৰ গাড়ীবোৰ আহা যোৱা কৰি থকা কাৰণে গাঁৱলীয়া যিবিলাক আমাৰ ৰাস্তাবিলাক অৱস্থা একেবাৰে কাহিল হৈ আছে। এয়া কঠীয়াতলি হৈ গৈছে ন। নমস্কাৰ বন্ধুসকল, বৰ্তমান মই উপস্থিত আছোঁ নাহৰকটীয়া সমষ্টিৰ তিনিআলি চাহ বাগিচাৰ কাষতে লাগি থকা যি কন্ধবস্তিলৈ সোমাই অহা এই ৰাস্তাত। আৰু যিহেতু বন্ধু দিলীপ কন্ধৰ স্বাস্থ্য বৰ ভাল নাই বুলি অলপ খবৰ পালোঁ, সেয়েহে ফিৰোজ কন্ধৰ লগত আজি মই তেখেতক খবৰটো ল'বলৈ আহিছিলোঁ। আৰু এতিয়া সময় মোটামুটি প্ৰায় 9টাৰ ওচৰা উচৰি হৈছে। আৰু এই আহি থকাৰ মাজত ইয়াত দেখিলোঁ আজি তাৰিখতো ৰাস্তাৰ যিটো অৱস্থা মানে কি আপোনালোক কি ক'ম, এইটো অৱস্থাত যদি ৰাস্তাত যদি গাঁৱৰ কোনোবা এজন বেমাৰীও থাকে তেতিয়া উলিয়াই নিবৰ কাৰণে কিন্তু হাজাৰবাৰ চিন্তা কৰিব লাগিব। চ' এয়া মই দেখাই আছোঁ আপোনালোক ৰাস্তাৰ গতি চোকা আজি তাৰিখত এনেকুৱা এটা হৈ আছে, যাৰ কাৰণে চিন্তাৰ বিষয়। বিশেষকৈ ইয়াৰ চক এইটো ছাইডৰ মাটি কেনেকুৱা, এইটো ছাইডত একদম বোকা আৰু এইফালে ইয়াৰ তামোলৰ গছ পাৰি থৈছে। আৰু এনেকুৱা ৰাস্তাত বিশেষভাৱে যদি আজি তাৰিখত সচৰাচৰ যদি বেমাৰী এটা থাকে বা তেনেধৰণে প্ৰসূতি মহিলা থাকে বা তেনেধৰণে ইমাৰ্জেঞ্চি কিবা যদি পেচেণ্ট থাকে তেতিয়া উলিয়াই অনাটো যথেষ্টখিনি কষ্টৰ এটা মানে চিন্তা কৰিবলগীয়া বিষয়। ত' এইবিলাক অলপ যিহেতু যেতিয়া সময় থাকোঁতে অলপ চিন্তা কৰাৰ প্ৰয়োজন আছে। অন্যথা এইটো এই সমস্যাটো কেৱল মাত্ৰ এই বছৰৰ নহয়, এইটো প্ৰায় প্ৰত্যেক বছৰে এই বাৰিষা চিজনত এইটো সমস্যা ইয়াত ভুগি থাকে ৰাইজে। আৰু ষ্টুডেণ্টৰ পৰা আদি কৰি যিসকল এই ৰাস্তা অহা যোৱা কৰিছে তেখেতসকলেহে এই অনুভৱটো কৰিব পাৰিব। এয়া চক মই এইফালে দেখাইছোঁ, আগফালে আমাৰ ফিৰোজ কন্ধ গৈ আছে, এইফালে আমাৰ বিক্ৰম আছে। আৰু ৰাস্তাৰ গতি চক এনেকুৱা। আৰু যিটো ৰাস্তাত বিশেষভাৱে আজি তাৰিখত সচৰাচৰ থাকিলে মোৰ মানে কি হ'ল, চাইকেল বা বাইক লৈ অহাটোতো কোনো সম্ভৱেই নহয়। আপোনাৰ জোতা চিন্তা কৰিবই নোৱাৰি এইটো ৰাস্তাত। আৰু ইয়াৰ চক কেনেকুৱা ধৰণৰ বৰ ভাল অহা নাই, কিন্তু তথাপিও আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। এই নিশাৰ ভাগত থকা এয়া ৰাস্তাৰ গতি চকী ইমান দ গাঁত আৰু চাৰিওফালে বোকাময় আৰু য'ত মানে কি খোজকাঢ়ি যোৱাৰে যথেষ্টখিনি কষ্টকৰ হৈ আছে। নিজে পিছল পৰো নিচিনা আৰু মাই গড চেণ্ডেলো মচি থাকিলে। চ' এনেকুৱা ৰাস্তাত কি হ'ব, চ' এইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে এটা গাঁত আছে যিটো আপোনালোকৰ গাড়ী বা চাইকেল অহাটো সম্ভৱেই নহয়, মটৰচাইকেল। চ' এইখিনি অলপ দেখাইছোঁ। এয়া বন্ধুসকল চৌক ৰাস্তাৰ অৱস্থা কেনেকুৱা। এনেকুৱা ৰাস্তাত আপোনাৰ ইয়াততো গাড়ী বা তেনেধৰণৰ এম্বুলেঞ্চ অহাটো সম্ভৱেই নহয়। এইখিনি আপোনালোক দেখাইছোঁ। মাই গড নিজে পিছৰ পৰাই মানে কি হ'ল দেখিছে ভৰি কিমানলৈকে সোমাই গৈছে। এইফালে চকী ইফালে মাই গড ক'ত সোমাই গ'লো, জোতা চোতা শেষ আৰু। চ' এনেকুৱা গতিত ওলাই অহাটোৱে বিক্ৰম ভাল টানি ধৰি উলিয়াইছে দেই। চ' এইবিলাক চকী ৰাস্তাৰ গতি এনেকুৱা চলি আছে। এনেকুৱা অৱস্থাত মানে যথেষ্ট সঁচাকৈ অলপ চিন্তা কৰিবলগীয়া বিষয়। এইখিনি আমাৰ সময় থাকোঁতে অলপ দৃষ্টিগোচৰ হোৱাটো সকলোৰে প্ৰয়োজন আছে। আৰু এই ৰাস্তাবিলাক চব এনেকুৱা এটা গতি। ত' এইখিনি আপোনালোক আজি এই ভিডিঅ'টোৰ জৰিয়তে অলপ দেখাবলৈ চেষ্টা কৰি ইয়াত বিকল্প চিন্তা কৰিব নোৱাৰি। ঠেলাটো কোনো পধ্যেই সম্ভৱেই নহয়, কাৰণ ইয়াত খোজকাঢ়ি যাবলৈ হ'লেও যথেষ্টখিনি চিন্তা কৰিব লগা হৈছে। বন্ধুসকল একেবাৰে ভৰি চৰি বোকা হৈ গ'ল। এতিয়া অলপ ভৰি ধুলোঁ, ইয়াতে অলপ খালত অলপ পানী পাইছোঁ। মাই গড পৰি নগ'লে হ'ল আৰু। দেখিছেনে একদম ভৰি অৱস্থা বেয়া হৈ আছে। জোতা পিন্ধি আহিলোঁ, জোতা কৈছোঁ চেণ্ডেল পিন্ধি আহিছিলোঁ। জোতা পিন্ধি অহাটো কোনো কথাই নাই ইয়াতে ৰাস্তাখনত ৰাস্তাটো। ত' আহিলোঁ ইয়াত যিহেতু বন্ধু দিলীপ কন্ধৰ অলপ স্বাস্থ্য বুজ লওঁ বুলি আহিছিলোঁ। আহি থাকোঁতে এই ৰাস্তাৰ গতিটো দেখিলোঁ। ত' আপোনালোকক জনাওঁ বুলি ভিডিঅ' এটা কৰিলোঁ। আৰু যাতে সকলোৱে গঠনমূলক এটা মতামত আগবঢ়ায়, কিয়নো এনেকুৱাবিলাক সমস্যা আমি দাঙি ধৰাটো আমাৰ সকলোৰে দায়িত্ব কৰ্তব্য বুলি ভাবোঁ। কেৱল মাত্ৰ কণ্ট্ৰভাৰ্চি বা কিবা কাৰণে নহয়। আৰু এইবিলাক আমি অলপ চিন্তা কৰিম, যেতিয়া সময় থাকে তেতিয়া এইবিলাক অলপ আমি চিন্তা কৰাৰ প্ৰয়োজন আছে। অন্যথা আপোনালোকে ভাবক এনেকুৱা যদি নিশা এনেকুৱা যদি গতি হয়, তেতিয়াহ'লে এজন পৰিয়ালৰ পৰা সেই বিশেষ ব্যক্তিজনৰ বা সেই ৰোগীজন কি অৱস্থা হ'ব পাৰে। ত' এইখিনি দেখালেও আপোনালোকে অলপ কমেণ্ট কৰিব, জনাব কেনেকুৱা পালে। আৰু ইমান নিশাখন ভিডিঅ' আপোনালোকে চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ, শুভৰাত্ৰি জনাইছোঁ। আৰু আজিৰ সম্ভৱ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ।